গৌৰৱ গগৈ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট। গৌৰৱে মিছা মাতিছে। নিৰ্লজ্জতাৰ সীমা অতিক্ৰম কৰিলে গৌৰৱ গগৈয়ে। 10 ছেপ্টেম্বৰত জীৱনৰ বাবে আক্ষেপ কৰিব ৰাহুল গান্ধীয়ে। গৌৰৱ গগৈৰ স্বীকাৰোক্তিৰ পাছত আক্ৰমণাত্মক মুখ্যমন্ত্ৰী। যি মানুহৰ লাজ নাথাকে সি এইবিলাক মই আগতে যি মানুহৰ লাজ নাথাকে যেতিয়া একেবাৰে মানুহ এজন নিৰ্লজ্জ হৈ যায়, কোনো লিমিট নাথাকে, তেতিয়া কয় যে মোৰ ল'ৰাও বিদেশী, মোৰ ঘৈণীও বিদেশী, ছোৱালীও বিদেশী, কি কৰ কৰ। সেইটো একদম যেতিয়া এটা মানুহ নিৰ্লজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই, তেতিয়া মানুহ এটাই কয়। আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয়, মোক কি কৰিবি কৰ, তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে। এইটো যিটো তেওঁ কৈছে, এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল, that is only 10% of it. So what I am going to reveal on 10th September, Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress Committee. So now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party. Otherwise, if in a family 3% is not a citizen of India, only 1% is citizen of India, then who is nationalist party is going to encourage that guy? যিজন মানুহে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় হোৱাৰ যোগ্যতা বুলি নাভাবে, তেওঁ আমাৰ ল'ৰা ছোৱালীক কি চকুৰে চাব? তেওঁ কোন ল'ৰা ছোৱালীৰ লগত কথা পাতিব? মইতো অসমৰ বাতৰি কাকত কেইখনক দেখি মোৰ হাঁহি উঠি আছে যে মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে। ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছো? ডাঙৰ হলে কোনোবাই কিবা কৰক, মোৰ ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছো, মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো, মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই, আৰু মই কৈছো কি কৰে কৰক, মোক এৰেষ্ট কৰক। ইয়াতকৈ এইটো মইতো নিৰ্লজ্জ, ইয়াতকৈ আৰু নিৰ্লজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে। দিছ ইজ দ্য হাইট অফ এভৰিথিং। আজি যিখিনি কৈছো 10%, মই আজি আপোনালোকক ডিৰেক্টলি কৈছো যে হিজ ৱাইফ এণ্ড হি ইজ ভেৰি ডিপলি ইনভলভ ইন এণ্টি ইণ্ডিয়া এক্টিভিটি, এণ্ড আই এম গোয়িং টু প্ৰুভ ইট। তেওঁ যিটো পাকিস্তানত গৈছে, মই আজি আকৌ এবাৰ কৈছো, মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে, ঘৈণীয়েকৰ লগত এইটো কোনো সম্পৰ্ক নাছিলে। দেট ৱাজ হিজ অ'ন ইণ্ডিপেণ্ডেণ্ট ভিজিট। এবাৰ গৈছে, দুবাৰ গৈছে, তো পাছপৰ্ট আমি যিমান পাম সিমানেই। মইতো কৈছো তেওঁ নেপালতো এবাৰ গৈছিল, তেওঁ নেপালৰ পৰা ক'ত গৈছে এইটো কোনে জানে? গতিকে কিন্তু তেওঁ যিটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকাৰ কাৰণে গৈছিলো, দেট ইজ ফলছ। তেওঁৰ ল'ৰা ইণ্ডিয়াত জন্ম হৈছে। তেওঁ ল'ৰা 7 বছৰ ইণ্ডিয়ান চিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে। ইমান অসত্য কথা ক'ব নালাগে। তেওঁ ল'ৰা ইণ্ডিয়ান চিটিজেন আছিলে, ভাৰতীয় পাছপৰ্ট আছিলে, আৰু ভাৰতীয় পাছপৰ্টখন গৌৰৱ গগৈয়ে নিজে চহী কৰি এপ্লিকেশ্যন দি চাৰেণ্ডাৰ কৰোৱাইছে, কৰাই পেলাই ব্ৰিটিছ পাছপৰ্ট লৈছে। আৰু গৌৰৱ গগৈ ল'ৰাৰ জন্মস্থানটো চাই লওক, তেতিয়া কভিড দূৰতো নাছিল। আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰ্বক বনাই আছে, মই এইটোৱে কৈছো। No, I think we are going to take action. Who is saying that we are not going to take action? So on 10th of September we are going to take action. Who is saying that action will not be taken? Two things, that his son was a citizen of India and showing total disregard to this country.
He by himself signed the application. Actually, I thought 2021 he has decided to leave this country. That is why he has changed the citizenship of his son in 2021, post-COVID. I know the date also. And we have the exact copy of application also with us. His daughter was born in Britain. That is correct. But his son was a Indian citizen. Kot janmo hoise moi najano. But he had a Indian passport. In 2021, after I formed the government in Assam, he surrendered his son's British passport, or Indian passport, and he took a British passport. Covid logot kono link nai. Jiman pare অসত্য কথা কৈ আছে 10 তাৰিখে ৰাস্তাত ওলাব জাগা নোহোৱা হ'ব আৰু তেওঁৰ পৰিবাৰে আইবিৰ ওপৰত নজৰ ৰাখিছিলে for the climate activist. There is a report we have. She quoted a report extensively quoting from a IB documents. That means she has a link, she has somebody in IB who will fed her information. On that basis, she advised climate people that whether to invest in India or not India. They are very serious allegation. Very, very serious allegation. And I am again, as a Chief Minister of Assam, I am repeating, his visit to Pakistan was to get a training, nothing to do with his wife. Because at that time, his wife was not in Pakistan, wife was in India. You also stated that you are making a C-grade Bollywood movie, which is going to be flop on 10th. क्या बॉलीवुड मूवी भाई मेरा तो बॉलीवुड मूवी मैं क्यों बनाऊंगा ये तो 10 का मैं अभी बोल रहा हूं I say 3 all 3 he has accepted today तो my movie or my contention অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাই আছে আপুনিতো মোক এইটো প্ৰশ্ন কৰিব লাজ লাগিব লাগে কাৰণ আপোনালোকে জিন্তু গগৈৰ মৃত্যুৰ কথা পাহৰি গৈছে পেহেলগামৰ 22 জন মানুহৰ মৃত্যুৰ কথা পাহৰি গৈছে পাকিস্তান আৰু ভাৰতৰ মাজত কেতিয়াও এজন মুখ্যমন্ত্ৰী লৰা পাকিস্তান গৈছে তেওঁলোকক আপুনি জেৰা কৰা নাই কিয় গৈছে আৰু আপোনালোকে চিফ মিনিষ্টাৰক প্ৰশ্ন সুধি আছে সেইকাৰণে আপোনালোককো মানুহে বেয়া পায় আজি অসমৰ মিডিয়া ইণ্ডাষ্ট্ৰিটো আটাইতকৈ হেটেড কিয় এইটো কাৰণে না I have documents to prove that his wife is involved of collecting various intelligence output of government of India. And it is directly linked. I have report in my hand. So 10 September I am going to reveal their relationship with Pakistan Army, their relationship with the Interior Department of Pakistan, and how they are doing all these things for a climate lobby. So I cannot 10 September leke rokhi rakhok aji jikhini koise pressurot pori koise আজি কিয় কৈছে ভূপেন বৰাক ভঙাৰ আগলৈকে কথাখিনি কোৱা নাই সভাপতিৰ কাগজখন লৈ পেলাই আজি এখিনি কথা কৈছে ইয়াৰ আগতেতো না কৈ আছিল মোক কি কৈছিল ষ্টুপিড ননসেন্স কি কৈ আছিল সো আজি কোন ষ্টুপিড কোন ননসেন্স অসমৰ মানুহে গম পাই গল আৰু সেই সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত আছিল দেউতাকক কৈ গৈছিল না নাই পাকিস্তানত যোৱাটো দেউতাকেতো এছবিত খবৰ দিব লাগিছিল যে মোৰ লৰা পাকিস্তান গৈছে Did he inform his father? আজি মোৰ লৰাজন যদি পাকিস্তান যায় মইতো এছবিক ইমিডিয়েটলি খবৰ দিম আহাৰ পিছত ডিব্ৰিফিং হ'ব আনকি আপোনালোকৰ ৰিপৰ্টাৰ বিলাক যেতিয়া মাইনমাৰত যায় কৰবাত পৰেশ বৰুৱাক লগ কৰি ইন্টাৰভিউ লৈ ঘূৰি আহি এছবিত ডিব্ৰিফিং হয় সায়মনিহতকে সুধিব তেওঁলোকে যেতিয়া পৰেশ বৰুৱাক লগ কৰিব গৈছিল ঘূৰি আহি এছবিত ৰিপৰ্ট কৰে আৰু পুৰা ডিব্ৰিফিং হয় 70 ৰাষ্ট্ৰ এখনত গলে ঘূৰি আহি ডিব্ৰিফিং কৰিব লাগিব না ইন্টেলিজেন্স এজেন্সি
গতিকে বহুত বহুত ডিপলি ইনভলভ হৈ আছে পাকিস্তানৰ লগত আৰু ইমান চিম্পলকৈ কৈছে যে মোৰ ৱাইফ তাতে আছে গতিকে মই তাত গৈছিলোঁ নো সাংসদ নহওঁতেতো আৰু বেয়া আছিল তেওঁ এটা মুখ্যমন্ত্ৰী ল'ৰা আছিল হি ইউজ টু লিভ ইন চিফ মিনিষ্টাৰ আছাম ৰেচিডেন্স ডেট ইজ এ মোৰ চিৰিয়াছ থিং মুখ্যমন্ত্ৰীৰ ল'ৰা এজন মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰৰ পৰা আপোনালোকে তেওঁৰ টুইটাৰ চাব যোৱাৰ 2 দিন আগলৈকে টুইট কৰি আছে 14 দিন পাকিস্তান থাকোঁতে এটাও টুইট কৰা নাই যোৱাৰ 2 দিন আগতে কাৰ্বি আলঙত গৈছিলে গোটেইখিনি টুইট কৰিছে 15 দিন পাকিস্তানত থকা এটা ফটোও টুইট কৰা নাই তাৰ টুইটাৰৰ গোটেই আমাৰ লগতো আছে গোটেই হিষ্ট্ৰীটো চাব এই মানুহজন খোল্লা পাকিস্তানৰ এজেণ্ট হয় আৰু বহুত ডিপলি ৰোটেড নহলে মই যদি আজি বাংলাদেশত যাওঁ পাকিস্তানত যাওঁ মইতো টুইট কৰিম ন ক'ত গৈছো ক'ত খেলিছো ক'ত গৈছো মই টুইট কৰিম নে নাই গ'লে আৰু তেওঁ টুইটাৰ নাথাকা নহয় 2 দিন আগলৈকে অসমত থাকোঁতে টুইট কৰি আছে আৰু এতিয়াও প্ৰেচিডেণ্ট হোৱাৰ পিছত ফুৰ্তি কোনখিনি মানুহৰ তেওঁৰ ফেচবুকত চাবকচোন একচাম মানুহে ফুৰ্তি কৰি আছে আৰু এতিয়াও যে পাব্লিক গোটাই আছে লাহৰীঘাট গৰৈমাৰী ইয়াৰ পৰাই মানুহ গোটাই আছে কোনো অসমীয়া মানুহে জিন্তু গগৈ মৃত্যুক পাহৰি নাযায় কোনো অসমীয়া মানুহে পেহেলগামৰ ঘটনাক পাহৰি নাযায় কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাষ্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয় বাকি সব মানি ল'ব টকা খাইছ কবাত গণ্ডগোল কৰিছ কিবা হেৰি কৰিছ কোনো কথা পাকিস্তানৰ লগত মানি নলয় কিমান আমাৰ মানুহক আজিও অপাৰেশ্যন সিন্দুৰ চলি আছে অপাৰেশ্যন সিন্দুৰ চলি থাকোঁতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাষ্টিফাই কৰিছে যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে এয়াৰ ফোৰ্সৰ লোকে এতিয়াও সীমান্তত গুলি খাবৰ কাৰণে প্ৰস্তুত হৈ আছে এইজন মানুহ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ব পাৰে সেইকাৰণে নাও থিংছ হেজ টু বি আনচাৰ্ড বাই ৰাহুল গান্ধী Sir, what could be the compulsion of Congress party to make him as a... Because Congress party always patronize Pakistani element. Congress party itself, they have proved that they are B team of Pakistan. Rahul Gandhi, Gaurav Gogoi both, they tried to prevent purchase of Rafale. If we would not have Rafale, what would have been situation today in Operation Sindoor? Both of them. I have evidence to prove. He asks details about the security we have taken in coastal area. What is the link of Assam MP with the coastal area? He always seeks nuclear detail of India. আৰু এইবিলাক ক'ব নাপায় নহয় সাংবাদিকক যে মোৰ ল'ৰা ছোৱালী কোভিডত জন্ম লৈছিলে আৰে কোভিডত জন্ম ল'লে ভাৰতীয় হ'ব নোৱাৰে নেকি দেউতাক ভাৰতীয় হ'লেতো ইউ আৰ এ নেচাৰেলাইজ চিটিজেন অফ ইণ্ডিয়া ল'ৰাটো ভাৰতীয় আছিলে বেচাৰাটোক নুসুধাকৈ তাক ব্ৰিটিছ বনাই দিছে এইবিলাক আজিও আপোনালোকক আধা মিছা কথা কৈ দিছে আৰু প্ৰাগ টিভি আকৌ এইটো লাইভ কৰিছে যেন এজন হিৰোহে কবাৰ পৰা নামি আহিলে হাঁহিহে উঠে মোৰ মানে চিনেমা টিনেমা বন্ধ কৰি লাইভ কৰিছে যেন এটা বৰ ডাঙৰ হিৰো আহিলে নাই একদম অসমৰ মই পেপাৰখিনিক দেখি আছো কেনেকে তেওঁ মানে পাৰিলে আপোনালোকে এনেকুৱা লাগি আছে যে পাকিস্তানত যোৱাটো ভুল নহয় কৈ দিয়ক যে অপাৰেশ্যন সিন্দুৰ মিছা জিন্তু গগৈ যিটো ত্যাগ সেইটো মিছা সব কৈ দিয়ক আৰু যিমান পাৰে আপোনালোকক বুৰ্বক বনায় কোভিডত জন্ম হলে ভাৰতীয় হ'ব নোৱাৰে নেকি এটা ফেমিলিৰ 4জন মানুহৰ যদি 3জনে ভাৰতীয় নহয় তেওঁ ভাৰতৰ উন্নয়নৰ কথা কেনেকে মোক চিন্তা কৰিব বুজাই দিয়কচোন আৰে কমসে কম ঠিক আছে পৰিবাৰটো লোৱা নাই মানি ললো ল'ৰা ছোৱালী দুটাকটো বচা কিন্তু এইখিনি মই আধা কৈছো ইয়াতকৈ ডেঞ্জাৰ কথা 10 তাৰিখে কম না ৰিপুন বৰাই গম পাই যে তেওঁ পাকিস্তানৰ পৰা দৰমহা লৈছিলে গতিকে কালি পুলিচে ৰিপুন বৰাক মাতিছে ৰিপুন বৰাৰ হাতত কি প্ৰমাণ আছে
কাৰণ মইতো জানাত পাকিস্তান চৰকাৰে তেওঁক দৰমহা দিয়া নাছিলে, ISIৰ এটা এজেন্সিৰ পৰা দৰমহা লৈছিলে থ্ৰু NGO। কিন্তু ৰিপুণ বৰাৰ হাতত মোতকৈ বেছি খবৰ আছে, গতিকে কালি ৰিপুণ বৰাক সুধিব খুজিছো কি খবৰ আছে, কাৰণ মইতো অসত্য ক'ব নোৱাৰো, মই মুখ্যমন্ত্ৰী আসনত বহি আছো। গতিকে মই বাৰে বাৰে কৈ আছো যে পাকিস্তান চৰকাৰৰ লগত সম্পৰ্কিত এটা NGOৰ পৰা দৰমহা লৈছিলে। কিন্তু ৰিপুণ বৰাই কৈছে নহয় নহয়, পাকিস্তান চৰকাৰৰ পৰা লৈছে, কি ভুল কৰিছিলে? আৰু যদি পাকিস্তান চৰকাৰৰ পৰাও দৰমহা লোৱাটো ভুল নহয়, তেতিয়া গৈ পেলাই পাকিস্তান আৰ্মিৰ কোলাত বহি থাকক গৈ। জ্যোতি মালহোত্ৰা কিয় এৰেষ্ট কৰিব লাগিলে? যদি শত্ৰু ৰাষ্ট্ৰ এখনৰ দৰমহা লোৱাটো ভুল নহয়, তা ভুল মানে কি? খোল্লা কৈ দিয়ক ভাই মই পাকিস্তানী হয়। অসমৰ মোৰ হাতত যিমান তথ্য আছে, অসমৰ ইতিহাসে এই ব্যক্তিজনক কেতিয়াও ক্ষমা নকৰে, মই ইমানে আপোনালোকক কৈ থৈ দিছো। Mr. Chief Minister, today Gaurav Gogoi's admission to going to Pakistan came today after he's been made PCC chief. Do you think somewhere that now he's... I think you see, the entire point was to dethrone Bhupen Bora. He could have admitted that prior to his appointment also. So he is very smart. He knows that he has to admit. So he admitted after taking the appointment letter as a Congress president. He could have admitted this during Panchayat election also. He neglected Assam journalists like anything. Every time they have asked, he said CM is nonsense, CM is falana. Today he admitted because he knows that 10th September is coming. But today also he has made a very wrong statement. His Pakistan visit was nothing to do with his wife. That was an independent visit with the approval of Interior Department of Pakistan. But today he has made personal attack on you as well. Oh no, ठीक है भाई, मैं तो हमें असम का लोग मेरा ऊपर पर्सनल अटैक करते ही रहता है. That is not a big deal. So, is it a build-up for the next year's elections? When Pakistan thing is nothing to do with election, brother. Election will come and go. Election will come, election will go. That is nothing to do with election. This is about national security, about Bharat. This is nothing to do with election. Anyway, if he is not, somebody will have to fight election. We fought election against his father. So you cannot say that election there will be no enemy. You will have opponent. If not he, somebody else. If not somebody else, other. So we have fought with every kind of people, right from Akhil Gogoi to everybody. So fighting is not a question. But this is about nation. This is about Bharat. This is about India. His wife was snooping on our IB. And I have documents to prove that. It was all because of taking advantage of Tarun Gogoi's position, they crafted a role within our Indian establishment. And it was snooping on behalf of a particular climate activist group. সেইটো কেনেকে জানিম ভাই, এইটোতো মোৰ হাতত আৰু মই ভগৱান হলেহে জানিম সুধিবৰ কাৰণে। At least till 2017-18 they have maintained. After that I don't have evidence. I have the chain only up to 2018, post-COVID, pre-COVID. After COVID I don't know. But till then they were close to the Pakistani establishment. And many more things will come on 10th September. Just wait. আৰু কালিও তেওঁ ৰিচিভ কৰিব এই মানুহবিলাকে, মেক্সিমাম বাছ আহিব লাহৰীঘাটৰ পৰা। আপোনালোকে সেইবিলাকে দেখুৱাব জনসংখ্যা, জনসমুদ্ৰ, হয় নহয়? কিন্তু জনসমুদ্ৰকেইটা চাই ললে হ'ব আপোনালোকে। They are deeply involved. মই আগতে কৈছিলো পাকিস্তান গৈছে, তেওঁ স্বীকাৰ কৰি ললে। আজি মই নেক্সট টাইমত কৈছো যে তেওঁলোকৰ গোটেই সম্পৰ্কতে পাকিস্তানী ৰাষ্ট্ৰযন্ত্ৰৰ লগত। আজি মই নেক্সট এলিগেশ্যনটো দিছো। ইমান দিনে মই অলপ সৰু কৰি কৈ আছিলো যে এটা এটাকৈ ট্ৰেপত পৰি গৈ থাকক। আজিতো মই 3টা কথা কৈছিলো, 3টাই প্ৰুভ হৈ গল। ৰিপুণ বৰাই কলে যে পৰিবাৰে পাকিস্তানৰ পৰা দৰমহা লৈছিলে।
তেওঁ নিজে ক'লে মোৰ ল'ৰা ছোৱালী ভাৰতীয় নহয়, মোৰ পত্নী ভাৰতীয় নহয়, লাষ্টত গ'ল যে মই পাকিস্তানত যোৱাটো হয়। পাকিস্তানত যোৱা ফটোবোৰ টুইট কিয় নকৰিলে? সিক্ৰেট কিয় আছিলে ভিজিটটো? এখনটো ফটো টুইট কৰিব লাগিছিল যদি তোমাৰ মনটো অনেষ্টে আছিলে। মই পৰিবাৰক লগ কৰিব গৈছিলো, পৰিবাৰৰ লগত ফটো টুইট কৰিব লাগিছিল, কোন জায়গাত ঘৰ আছিল, কি আছিল, মানুহে জানিলেহেঁতেন। আৰু আটাৰি দি কিয় যাব লাগিছিলে লুকাই লুকাই? প্লেনেদিটো যায়। আটাৰি বৰ্ডাৰৰ সিফালে কোনখন গাড়ীয়ে ৰিচিভ কৰিব ৰখি আছিলে? খোজকাঢ়ি বৰ্ডাৰটো পাৰ কৰাৰ পিছততো কোনোবা এখন গাড়ীত উঠিব লাগিব। এই কথাবিলাকৰতো উত্তৰটো ভাৰতটোতো আৰু ইমান দুৰ্বল ৰাষ্ট্ৰ নহয়। প্ৰাগ চেনেলে গৌৰৱ গগৈক ভয় কৰিব পাৰে, ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰইটো ভয় নকৰে না।